সকলোকে ৱৰ্ল্ড ফটোগ্ৰাফী ডে শুভেচ্ছা থাকিলে। কাৰণ ফটোৱে এটা সময় ধৰি ৰাখে, ফটোৱে কথা কয় আৰু ফটোৱে ইতিহাস সৃষ্টি কৰে। আৰু আজিৰ দিনত এখন ফটোৱে বিভিন্ন ধৰণৰ সমাজত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আৰু বিশেষকৈ যদি আমি কওঁ কাজিৰঙাৰ পৰা ৱাইল্ড লাইফ ফটোগ্ৰাফীয়ে বিৰাট এটা সংৰক্ষণৰ ক্ষেত্ৰত বিৰাট ডাঙৰ এটা ভূমিকা পালন কৰি আহিছে। তাৰ লগে লগে কাজিৰঙাৰ যিসকল উদীয়মান ল'ৰা ছোৱালী আছে বা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী হৈছে। আৰু জীপ চাফাৰীৰ লগত বা ৱাইল্ড লাইফ টুৰিজিমৰ লগত যিসকল জড়িত হৈ আছে সকলোৱে ফটোগ্ৰাফী কৰিবলৈ আৰম্ভ কৰিছে আৰু তাক লৈ পেলাই এটা বিৰাট ডাঙৰ সজাগতাৰ সৃষ্টি হৈছে। আৰু এই ক্ষেত্ৰত ধন্যবাদ আমি দিব লাগিব ছ'চিয়েল মিডিয়াক, কাৰণ ছ'চিয়েল মিডিয়াৰ এটা সদব্যৱহাৰ ফটোগ্ৰাফীৰ থ্ৰু দিয়ে হৈ আছে। আৰু কাজিৰঙাৰ নেদেখা বিভিন্ন ধৰণৰ ছবি বিশ্বৰ আগত তুলি ধৰিছে বিভিন্নজনে। আৰু এই ক্ষেত্ৰত আমি সদায় প্ৰশংসা কৰিব লাগিব যিসকল ফটোগ্ৰাফাৰ আহে, কাৰণ আমি টুৰিজিমৰ থ্ৰু দিয়ে ছিজনটোত আমি বিভিন্ন ধৰণৰ ফটোগ্ৰাফাৰৰ লগত বিশ্বৰ ফটোগ্ৰাফাৰৰ লগত আমি তেওঁলোকৰ লগত চিনাকি বা তেওঁলোকৰ কামৰ লগত পৰিচয় হওঁ। আৰু তেওঁলোকৰ থ্ৰু দিয়ে আমি এই কেমেৰা জ্ঞান বা ফটোগ্ৰাফীৰ যিটো নলেজ সেইখিনি আমি পাওঁ। গতিকে এই ক্ষেত্ৰত আমি অতিকৈ ধন্যবাদ আৰু অতিকৈ শলাগ ল'ব লাগিব আমাৰ যিটো কাজিৰঙাৰ পৰিৱেশ বৈচিত্ৰ ই অন্যান্য। আৰু ইয়াতকৈ এইটো এটা হবিৰ লগতে অকল যি হবিয়ে হৈ পৰা নাই আৰু নিজৰ বহুতে এই ক্ষেত্ৰত কেৰিয়াৰ হিচাপে ফটোগ্ৰাফীটোক লৈছে। আৰু এই ফটোগ্ৰাফীৰ মাজেদি আমি ধৈৰ্যৰ এটা সীমা যিটো বুলি কওঁ ধৈৰ্যৰ ফল ফটোগ্ৰাফী থ্ৰু দি হয়। কাৰণ ৱাইল্ড লাইফ ফটোগ্ৰাফীত ধৈৰ্যটোৱে মেইন, আৰু সেই ধৈৰ্যৰ ফলতেই বিভিন্ন ফুটেজ আৰু সমাজৰ আগত দাঙি ধৰিছে। আৰু সেই ক্ষেত্ৰত এটা বিৰাট ডাঙৰ এটা প্ৰমোশ্যনৰ সৃষ্টি কৰিছে ফটোগ্ৰাফীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।